লাগিছে দেই ভাল লাগি গৈছে সকলোকে দেখি সকলোৰে খবৰ ভাল আৰু ন আপোনাৰ ভাল হয়তো ভালে তোমালোকৰ ভালেই মোৰ ভাল তোমালোকে সদায় ভালে থাকিব মোৰো ভাল কালি যে আমি গণনা শিকিছিলো হয়নে তোমালোকে এতিয়া সেইখিনি ঘৰত এবাৰ মাতি চাইছিলা নে বাৰু মাতিছিলা আমি 1 ৰ পৰা 9 লৈ শিকিছিলো হয়নে ঠিকে আছে মই যে মাতিব দিম তোমালোকক মাতিব পাৰিবা আগতে তোমালোকে কোৱা তোমালোকৰ শ্ৰেণীটোত কিমানজন ছাত্ৰ ছাত্ৰী আছে তোমালোকে এজন এজনকে প্ৰথমতে বিৰামণিয়ে পেপাৰৰ পৰা গণনা কৰি যোৱাচোন কিমানজন আছে 1 2 3 4 5 6 7 পাৰিছে ন হৈছে আৰু সমজিলে পাৰিবানে ঠিক আছে মাতাচোন 1 2 3 4 5 6 7 হৈছে ঠিকে আছে বঢ়িয়া তাৰমানে তোমালোকে ঘৰত পঢ়িছিলা ন ঘৰত তোমালোকে গণনা কৰিব শিকিছিলা ভাল ল'ৰা ছোৱালী দেই ঠিক আছে আজি আমি প্ৰথমতে এটা গান গাম গান ভাল পোৱা নে তোমালোকে ন ঠিক আছে আমি এটা গান গাম গানটো মই মোৰ লগত তোমালোকে গাই যাবা আৰু গানটোত আমি কি কি পালো সেইখিনি মই তোমালোকক বুজাই দিম ঠিক আছে হ'ব বাইদেউ মোৰ লগে গাবা দেই একে একে দুই হলে একে দুইয়ে কি হয় কোৱাচোন একে দুই হলে একে দুইয়ে কি হয় কোৱাচোন তিনি বুলি আমি জানোচোন তিনি বুলি আমি জানোচোন তিনি বুলি আমি জানোচোন তিনি বুলি আমি জানোচোন একে দুইয়ে তিনি হলে তিনিয়ে একে তিনিয়ে কি হয় কোৱাচোন একে দুইয়ে তিনি হলে একে তিনিয়ে কি হয় কোৱাচোন চাৰি বুলি আমি জানোচোন চাৰি বুলি আমি জানোচোন চাৰি বুলি আমি জানোচোন চাৰি বুলি আমি জানোচোন একে তিনিয়ে চাৰি হলে একে চাৰিয়ে কি হয় কোৱাচোন একে তিনিয়ে চাৰি হলে একে চাৰিয়ে কি হয় কোৱাচোন পাঁচ বুলি আমি জানোচোন পাঁচ বুলি আমি জানোচোন পাঁচ বুলি আমি জানোচোন পাঁচ বুলি আমি জানোচোন আজি আমি ইমানখিনিলৈকে গাইছো পিছৰখিনি আমি আকৌ গাম নেক্সট ক্লাছত ঠিক আছে ভাল লাগিছে নে গীতটো ভাল লাগিছে এতিয়া তোমালোকক যে মই যে গীতটো গাই যাওঁতে কৈ গলো একে একে দুই হলে একে দুইয়ে কি হয় কোৱাচোন কৈছিলো হয়নে কি বুলি কৈছিলো প্ৰথমতে একে একে দুই বুলি কৈছিলো এই যে একে একে দুই বুলি কলো সেইটো আমি কেনেকে পালো গম পাইছানে মই তোমালোকক দেখাই দিম হে এইখিনি কি তোমালোকে চিনি পাইছা কাঠি ন এতিয়া মোৰ হাত এখনত এডাল কাঠি কেইডাল আছে এডাল আছে তাৰপিছত মই আৰু এডাল ইয়াৰ লগত কাঠি লগাই দিম এডাল কাঠি ললো এডাল কাঠি লগাই দিম কেইডাল কাঠি হ'ল তোমালোকে ক'ব পাৰিবানে দুডাল বুলি কেনেকৈ গম পাইছা কালি তোমালোকেতো গণনা কৰিব শিকিলাই গতিকে 1 2 খন জানাই হ'লা গতিকে 1 ৰ পিছত যে 2 হয় দুটা 1 লগাই দিলে আমি কি পালো 2 পালো হয় আকৌ এবাৰ কম এই দুডাল পাইছিলো প্ৰথমতে হয়নে তাৰপিছত তাৰ লগত আকৌ এডাল লগাই দিলো তিনডাল হয় এতিয়া তোমালোকে মোক কৰি দেখাবাচোন লোৱা ৰামণি লোৱা
তোমালোকৰ হাতত কাৰ হাতত কেইডাল কাঠি আছে চোৱা? দুডাল কাঠি আছে। হীৰামণি কেইডাল আছে? এডাল। সঞ্জস্মিতা কেইডাল? বদমাছি কৰিছে বাইদেউ। কি কৰিছে? হয় নেকি? দিয়া দুটা দিয়া। দিয়া। হীৰামণি হাতত কেইডাল আছে চোৱা? মোৰ হাতত এডাল। এডাল আছে। আৰু সঞ্জস্মিতা? এডাল। তোমাৰ হাতত তিনডাল। এতিয়া চোৱাচোন, লগ দিয়াচোন। তোমাৰ কেইডাল দিয়া, আমি লগ লগাই দিম। এতিয়া মই প্ৰথমতে তিনিজনৰ লগ। এতিয়া চোৱা, আমি তিনিজনৰ পৰা ল'লো। কাঠি কেইডাল আছে ক'ব পাৰিবানে? এডাল, দুডাল, তিনিডাল, চাৰিডাল, পাঁচডাল। হয় বাইদেউ, এনেধৰণে আমি এইখিনিও তেনেকৈ কৰিম। কেইডাল আছে ইয়াতে? তোমাৰ হাতত তিনিডাল, তোমাৰ হাতত দুডাল, তোমাৰ হাতত এডাল, তোমাৰ হাততো এডাল। এতিয়া মুখতে চোৱা কেইডাল হ'ল? এডাল, দুডাল, তিনিডাল, চাৰিডাল, পাঁচডাল, ছডাল আৰু সাতডাল। ঠিক আছে। আমি আজি এইখিনি কাঠি ৰাখি যে আমি শিকিছো, এইখিনি আমি কি কওঁ জানানে? মই যে ক'লে একে একে দুই হয়, একে দুইয়ে তিনি হয়, একে তিনিয়ে চাৰি হয়। গানটো গাই গৈছিলো যে গানটো গোৱাখিনি আমি আকৌ কাঠি লৈ পেলাই কৰিলো, হয়নে? এই যে আমি এডাল, দুডাল, তিনিডাল এনেকে কাঠিবিলাক লগ লগাই দিলো, হয়নে নহয়? সেই লগ লগাই দিয়া প্ৰক্ৰিয়াটো কি বুলি কয় জানানে তোমালোকে? বাইদেউ যোগ বুলি কয়। শুনিছিলা তোমালোকে? ঘৰত শিকাইছে বাইদেউ। বাহ, বহুত ভাল কথা দেই। মই আজি তোমালোকক নতুনকৈ শিকাম বুলি ভাবিছিলোহে। নাজানা? ঠিক আছে। সেই প্ৰক্ৰিয়াটো কি বুলি কয় জানানে? যোগ বুলি কয়। যোগ বুলি কয় দেই। যোগ বুলি কয়। যোগৰ এটা চিন আছে কিন্তু জানানে? চিনটো মই দেখাই দিছো চোৱা। এইটো চিন প্ৰথমতে এনেকে দিয়ে, আকৌ ওপৰৰ পৰা তললৈ টানি দিয়ে। এইটো চিনক কি বুলি কয় জানানে? যোগ বুলি কয়। যোগ হয়, হয়নে? এতিয়া যে আমি প্ৰথমতে কাঠি লৈ কৰিছিলো, এতিয়া মই তোমালোকক এটা দেখাম চোৱা। এইটো কেইটা কাঠি আছে? আমি যোগ চিনডালৰ এইফালে দিলো। এইটো কিমান লিখিছো চিনি পাইছানে? দুই। তাৰপিছত আকৌ এটা দিলেটো কি লিখিছো? তিনি। এতিয়া দুটা কাঠি আৰু তিনটা কাঠি, হয়নে? চোৱাচোন। হয়। এতিয়া দুটা আৰু তিনটা কাঠি লগ লগালে কেইটা কাঠি হ'ব? কেইটা কাঠি হ'ব? পাঁচটা। আহাচোন হীৰামণি, পাঁচটো কেনেকে লিখে লিখি দিয়াহি। হৈছেনে? পাঁচ লিখা হৈছেনে? কি দিলে সেই দুটা? এই চিনডাল। এইডাল চিনক সমান চিন বুলি কয়। তাৰমানে আমি দুই আৰু তিনিটা যোগ কৰিলো। দুটা আমি সংখ্যা একেলগ, দুটা অংক আমি একেলগ লগাই দিলো। লগাই দিয়াৰ পিছত আমি এইটো এফালে এই দুটা লগ লগাই দিলে দুটা সমান হ'ল। গতিকে সেই সমানটোক আমি বুজাবৰ কাৰণে এই সমান চিনটো ব্যৱহাৰ কৰি এইফালে আমি তাৰ মূল সংখ্যাটো লিখিলো। এইটো সমান চিন বুলি কয়। আৰু এইটো যোগ চিন বুলি কয়। আৰু যোগ চিন মানে হৈছে লগ লগোৱা, হয়নে? বুজি পাইছানে? পাইছো বাইদেউ। ঠিক আছে। ভাল লাগিছেনে কৰি? লাগিছে বাইদেউ। ঠিক আছে। আৰু আজি মই তোমালোকৰ কাৰণে এটা বস্তু বনাই আনিছিলো, এটা খেল খেলিম। খেল খেলি ভাল পোৱা নে তোমালোকে? ভাল পাওঁ। বহুত ভাল পাওঁ। ঠিক আছে। খেলি থাকিবলৈ ভাল পাওঁ। এই বলগুলো ভাষা খাইলে মনে কি করব? না এটা ভাষা লাগিব মানে
কাৰ্ড আছে দেই তোমালোকক ইমান দিন দেখাই আছো কাৰ্ডবিলাক ইফালে আমি গণনা কৰোঁতে দেখিছিলা নহয় হয়নে কাৰ্ডবিলাক আজি মই আকৌ লৈ আহিছোঁ হয়নে এতিয়া চোৱাচোন তাৰ লগতে আৰু অলপ বস্তু আনিছোঁ লাৰু নহয় গুটি খাবলৈ অনা নাই দেই কৰিবলৈহে আনিছোঁ মোক অংক কৰিবলৈহে আনিছোঁ এতিয়া মই এজন এজনকে মাতিম আহিবা তোমালোকে নিজৰ পচন্দৰ মতে ইয়াৰ পৰা কাৰ্ড ল'বা আজি প্ৰথমতে মিলি আহা আহা তুমি কৰাই নি ইয়াৰ পৰা এখন কাৰ্ড লোৱা ঠিক আছে তিনি অলপ খানা চাইড হৈ দিয়াচোন তুমি কিমান নাথাকে তাৰপিছত চন্দা চিন্তা আহা তাৰপৰা এখন কাৰ্ড লোৱা তোমালোকৰ হাতত কাৰ্ডকেইখন এওঁলোকক দেখাই দিয়া কি কি পালা এতিয়া তুমি 1 নম্বৰ কাৰ্ডখন ইয়াত ভৰাই দিয়া আৰু মিলিয়ে যোৱা ইফালে তুমি এখন কাৰ্ড ভৰাই দিয়া এইটো গ্লাছৰ পৰা দিয়া হৈছে ভৰাইছা এতিয়া তোমালোক দুজন যোৱা নাজিবা এটা কি কৰে এইখন কাৰ্ডত কেইটা কি লিখা আছে এ এতিয়া এক আছে যে লিখা আমি ইয়াৰ পৰা একমতে গুটি ল'ব লাগিব তুমি কেইটা গুটি ল'বা ইয়াৰ পৰা গুটি ঠিক আছে এটা গুটি লোৱা লৈ পেলাই এই গ্লাছটো ভৰাই দিয়া লাহেকৈ কৰি গ'ল পৰক তাৰপিছত আকৌ কোনে আহিবা বাইদেউ মই ন ইয়াত কি লিখা আছে বাইদেউ তিনি তো তিনটা গুটি লোৱা তিনটা গুটি ইয়াত গ্লাছটোত লাহেকৈ ভৰাই দিয়া হৈছে ঠিক আছে এতিয়া তুমি যোৱা তুমি আহাচোন অৰুণিমা এতিয়া এওঁলোকে এইফালৰ পৰা এটা গুটি ভৰালে আৰু ইয়াতে তিনটা গুটি ভৰালে তলত পৰি গ'ল গুটিকেইটা চোৱাচোন তাৰ পৰা গুটিকেইটা বুটলি লোৱা এতিয়া লৈ যাব নালাগে তোমাক গণনা কৰিব লাগিব তুমি এতিয়া গণনা কৰি তেওঁলোকক দেখাই দিয়া কেইটা গুটি পালা 1 2 3 4 হয়নে চাৰি চাৰি ভাল নহ'লে আৰু কোনোবাই কৰিবা নেকি সমস্তে কৰিবানে এইকেইখন কাৰ্ড থলো আৰু বেলেগ কাৰ্ড ল'ম তাৰ পৰা এখন কাৰ্ড লোৱা বাইদেউ মোক কাৰ্ড দিয়া নাই আপুনি আহা তুমি আহা কি কি কাৰ্ড লোৱা পাইছা দুইজনে কাৰ্ড দুখন ইয়াত ভৰাই দিবা দেখাই লোৱা ভৰাই দিয়া ইয়াত এখন ভৰোৱা ইয়াত এখন ভৰোৱা তাৰপিছত তোমালোকে দিয়া গুটিকেইটা তোমালোকে ভৰোৱা আহিব নালাগে আৰু দুই মানে মই চাৰিটা পাইছিলোঁ চাৰি পাইছিলোঁ মই চাৰিটা ল'ম বাইদেউ ঠিক আছে তেওঁলোকে গুটি ভৰাই দিলে এতিয়া মই বাৰু হিচাপ কৰি দিম দেই মই গণনা কৰি দিম চোৱা গোটেইকেইটা গুটি লগ লগে আমি কেইটা পালো চোৱা 1 2 3 4 5 6 হয়নে 6 অৰ্থাৎ 2 আৰু 6 লগ লাগি কিমান হ'ল 2 আৰু 4 লগ লাগি কিমান হ'ল 6 16 হয়নে 4 সমান কিমান হ'ব 6 আহা তুমি লিখি দিয়া এই 6টো এটা ইমান দীঘলকে দিব নালাগে দেই ডেছ লগাই দিছে লিখা তুমি কিন্তু ধুনীয়াকে লিখিছে এটা অলপ বেছি দীঘল হৈ গ'ল সব ডাঙৰ বাইদেউ ঠিক আছে ধুনীয়াকে লিখিছা কিন্তু তাৰিখা চাপৰিলে বজাই আছে এতিয়া চোৱা তোমালোকে আজি কি শিকিছা
মই কি শিকাইছিলো যোগ শিকিছিলা এতিয়া আমি যে যোগখিনি শিকিছিলো তোমালোকৰ কিতাপত আছে নহয় হয়নে কিতাপত আছে কিতাপত থকাখিনি কৰিব লাগিব কিন্তু দেই আছে বাইদেউ আছে কাৰ্যপত্ৰ আছে নহয় আমি যে কাৰ্যপত্ৰ যি আমি কৰি আছিলো কাৰ্যপত্ৰত ইমান দিন তোমালোকে কি কি শিকিছিলা উচ্চৰ দূৰ ডাঙৰ সৰু ডাঠ পাতল এইবিলাক শিকি আছিলা হয়নে নহয় গণনা কৰিব শিকিলা গণনা কৰিব শিকিলা ইয়াৰ পিছত কি আছে জানানে গণনাৰ পিছত যোগ আছে ইতিমধ্যে আমি যোগটো আজি শিকিছো তাৰপিছত আৰু ডাঙৰ ডাঙৰ সংখ্যা কৰিবলৈ শিকাম তোমালোকক হয়নে এতিয়া চোৱাচোন এই কাৰ্যপত্ৰখনত এইখিনি যোগ আছে দেখিছা এই যোগখিনি তোমালোকে কৰিব লাগিব কৰিব পাৰিবানে দেখাই দিম দেই কেনেকে কৰে চোৱাচোন কি বুজি লৈছে ইয়াত চোৱা কাৰ্যপত্ৰখনত চোৱা প্ৰথম ছবি আছে চোৱাচোন প্ৰথমতে এইটো কি ছবি ধৰিব পাৰিছানে ফুল আছে এটা ফুল আছে এটা ফুল হয়নে তাৰপিছতে আকৌ কেইটা ফুল আছে তিনিটা ফুল আছে এতিয়া চোৱা এটা ফুল আৰু তিনিটা ফুল লগ লাগি কেইটা ফুল হ'ব চাৰিটা ফুল আমি আকৌ চাৰিটা ফুল লাগি দিওঁ এতিয়া আহাচোন হীৰামণি তুমি তলত কি কৰিবা জানানে এইটো কি কেইটা ফুল আছিলে এটা তুমি তলত কি লিখিব লাগিব লিখি দিয়াচোন এইটো চিহ্নটো দি দিয়া কেইটা ফুল আছে তিনিটা তিনি লিখি দিয়া তাৰপিছত চিহ্ন দিয়া সমান কেইটা ফুল আছে ইয়াতে 1 2 3 4 চাৰিটা এতিয়া চাৰি লিখি দিয়া এটা ফুল আৰু তিনিটা ফুল লগ লাগি অৰ্থাৎ আমি কি জানিলো জানানে এইটো কেনেকে হ'ব লাগিব 1 3 4 মানে 1 আৰু 3 লগ লাগি কিমান হ'ল 4 হ'ল বুজি পাইছা ঠিক আছে এই তাৰপিছতে এই কাৰ্যপত্ৰত থকা পিছৰ অংকটা তোমালোকে কিন্তু ক্লাছত কৰিব লাগিব এটা কৰিবা ন ঠিক আছে দিয়া ঠিক আছে